Welcome back to my channel. মই আছোঁ এতিয়া দেহালত। ঠিক আছে। এফালে পূজা হৈ আছে, পুৱা নাচি আছে এফালে চব। মই ঢুকাইছোঁ আপোনালোকক। চব নৌকা কেনেকৈ নাচিছে বঢ়িয়া। হাই নমস্কাৰ, মই আছোঁ এতিয়া পূজাত। ভাইটি আছে, ভাইটি কিবা এটা ক'ব। পোনপ্ৰথমে মই সকলো অসমবাসীলৈ মোৰ তৰফৰ পৰা শাৰদীয় যি দুৰ্গোৎসৱ, এই দুৰ্গোৎসৱৰ হিয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৱে যাতে এই দুৰ্গা দেৱী মাৰ আজি আৰ্থিকে সকলো যেন অসমবাসীৰ প্ৰতিগৰাকীলৈ ভালে কুশলে ৰাখক, তেওঁলোকৰ যি মনৰ আশা তেওঁলোকৰ বছৰদিনৰ বাবে পূৰণ হওক, তাকে আমি কামনা কৰিছোঁ। খুব আজি ভাল অনুষ্ঠান, আমিও চাবলৈ আহিলোঁ আজি দুৰ্গোৎসৱ। খুব ভাল লগা এক মুহূৰ্ত। আমাৰ নিচেই দেওশালৰ কাষৰ জংলী লাইনত আমি খুব ধুনীয়াভাৱে উপভোগ কৰিছোঁ। সকলোৱে উপভোগ কৰিছে দুৰ্গোৎসৱ, শান্তি শৃংখলাভাৱে আজি উপভোগ কৰিছে দুৰ্গোৎসৱ। আৰু লগতে তেখেতে যি এই নতুনকৈ এই যি ইউটিউবৰ মঞ্চখনত জগতখনত তেখেতে ভৰি দিছে, গতিকে আমি তেখেতক সকলোকে আহ্বান জনাইছোঁ, তেখেতক যেন এই চেনেল যি ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ আৰু ফলোৱাৰ যোগেদি তেখেতক আৰু আগবঢ়াই লৈ যায় তাকে কামনা কৰিছোঁ। সদুশেষত মই পুনৰবাৰ প্ৰতিগৰাকী অসমবাসীৰ প্ৰতিগৰাকী জনগণলৈ মোৰ তৰফৰ পৰা আন্তৰিক শুভকামনা জনালোঁ দুৰ্গোৎসৱৰ। ধন্যবাদ, থেংক ইউ।